Welcome back to our channel and the Okomia vlogs. So বহুত দিনৰ মই স্বাগতম নতুন এটা ভিডিঅ' লৈ সো আমি যাব লৈছো গুৱাহাটীৰ পৰা ক'ত যাম এইটা পিছত কৈ আছো ওকে এতিয়া মই মানে অলপ বেছিকৈ ওলালো আৰু 2 ঘণ্টা আছে এতিয়া মই এনেকৈ কাপোৰ চাপোৰ পিন্ধি শুই থাকিম ওকে সো লেটস সি দা ভিডিঅ' গাইজ ফাইনেলি মই ৰেডি হৈ গ'লো আৰু এতিয়া মানে আমি যাবলৈ ওলাইছোঁ আৰু মই মা যাম আৰু বৰ্তা এজন যাব সো চাই থাকক মোৰ ভিডিঅ'টো লাষ্টলৈকে মানে 3-4 বাৰ ক'লো চাগে এতিয়ালৈকে ওকে দেই তাৰপিছত গাইজ বৰ্তমান আমি আছোঁ গোগামুখৰে বাছলৈ ৰখি আছোঁ 5:30 আছিলে আমি 20 মিনিট সোনকালে পালোহি এয়া মা আৰু মোকতো দেখিছে আৰু মোকতো কিমান দেখাম ফাইনেলি আমি পাই গ'লো সেই বাছৰ ভিতৰত that is my mom আৰু মই আছোঁ দূৰত so কাইলৈ পায়ে আপোনালোকক দেখাই আছোঁ মোৰ জাৰ্ণি my mom or that is our bus so guys finally hamar মই কি হৈছে জানো মোৰ ল্যাঙ্গুৱেজ কিটা মানে চেঞ্জ হৈ গৈছে ওকে আমি এটা পালোহি আমাৰ বাছ যাত্ৰা হৈছে আৰু আমি গৈ আছোঁ गाइस ये है सुबनसरी दलंग के हमारा ब्रिज इधर पूरा जंगल है क्या दिखाऊंगा यार तुम लोग तो गाइस सिल्की सा अंधार है ऐसे और আমি মানে মোৰ এতিয়া মনে লাগিছে ৰাতিটো কি হ'ব আৰু क्या होगा मेरा के है लखीमपुर मेरी मम्मी है गाड़ी के अंदर ओके ट्रैफिक लगी नहीं और हम लोग सो गाइस फाइनली আমি পাই গ'লো হি লখিমপুৰ আৰু লখিমপুৰৰ পৰা আমি একো নহয় বৰ্তমান পাইছোঁ লখিমপুৰ গাড়ী देखिए ये है मैं और हम लोग जा रहे हैं अभी ओके मैं तो इधर हर रोज आता हूँ ये लखनपुर है तो कैसे सीरियस পাইছিলে আৰু আমি এতিয়া ভাত খাই মেলি যাব লৈছোঁ मोबाइल स्विच ऑफ असले जस्ट ओपन करिसो ओके गाइस इसलिए तो बोलता है ना नेशनल हाईवे के इधर तो बेलेग बस ओके मैं यहाँ तो याद से दैट इज आवर बस और इधर है ढाबा क्या खाऊं मैं खाने के लिए तो कुछ है ही नहीं और सिंगर लोग ही अच्छा ये ढाबा पे हम खाना खा रहे थे अभी हम जाने वाले हैं तो गाइस हम लोग पहुंच गए हैं ISBT ओके तो बहुत डांगर हवा है मतलब ये देखिए ISBT पे उपस्थित है हम लोग अभी इटाजाम एयरपोर्ट আমি পাই গ'লো ISBT মানে ইয়াত গোটেই আমাৰ যিমান বাছ আহে ন সব ইয়াতে ৰখে সো আমি এতিয়া এয়াৰপৰ্টলৈ গৈ আছোঁ মানে মই ফাইনেলি কৈ দিছোঁ মই বেংগলোৰ গৈ আছোঁ চাইডা মোৰ জাৰ্ণি এতিয়া আমি পালোহি ISBT ইয়াৰ পৰা যাম আমি এয়াৰপৰ্ট ওকে মানে ইয়াত গোটেই অল টোটেল পেকেজ অফ বাছ আমি যাওঁতেও এইফালে যাওঁ আৰু মানে মাহেঁতৰ লগত আহিলে মোৰতো অকলে আহিলে ট্ৰেইন বেছ মোৰ কাৰণে দেই এইটোতো চিধি কথা আমি ইয়াত 10 টকা দি পিনে ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া আমি মোৰতো সোনকালে হৈ গ'ল সেইকাৰণে মই ৰখি আছোঁ ইয়াতে মাহঁতৰ কাৰণে এই আমাৰ মাতাশ্ৰী ফেয়াৰ লাভলি লগাই